হেল্ল' গাইজ, জিউছ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ আন্দামান ভ্ৰমণৰ দ্বিতীয়টো খণ্ড। আশা কৰোঁ ভিডিঅ'টো এনজয় কৰিব। আমি পৰ্ট ব্লেয়াৰৰ চেলুলাৰ জেল দৰ্শন কৰাৰ পিছদিনা অৰ্থাৎ 13 এপ্ৰিলত পুৱা 9 বজাত ৰছ আৰু নৰ্থ বে আইলেণ্ড যাবলৈ বুলি ওলাই আহিলোঁ। আমি 6 জনৰে সৈতে অন্য 4 জন, মুঠ 10 জন নাওত উঠিলোঁ। ইংৰাজ কেপ্টেইন ডেনিয়েল ৰছৰ নামত এই দ্বীপটোৰ নাম ৰছ আইলেণ্ড ৰখা হয় যদিও সম্প্ৰতি 2018 চনত ইয়াৰ নাম নেতাজী সুভাষ চন্দ্ৰ বোস ৰখা হয়। এই দ্বীপ পৰ্ট ব্লেয়াৰৰ পৰা 3 কিলোমিটাৰ দূৰত অৱস্থিত। এই দ্বীপটোৰ দীঘলে 1.25 কিলোমিটাৰ আৰু বহলে 0.52 কিলোমিটাৰ। বৰ্তমান নিশা ইয়াত 10 জন মানুহে থাকে, বাকী সকলে পৰ্ট ব্লেয়াৰ বুলি উভতি যায়। 1858 চনৰ পৰা 1945-46 চনলৈ এই দ্বীপ ব্ৰিটিছৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় আছিল। স্বাধীনতা সংগ্ৰামীসকলক বন্দী কৰি ৰাখিবৰ বাবে পৰ্ট ব্লেয়াৰত চেলুলাৰ জেল সজালেও প্ৰশাসনিক কাম-কাৰ্য এই ৰছ আইলেণ্ডৰ পৰা হৈছিল। দ্বীপটোলৈ আমাক আদৰণি জনাইছিল এজাক হৰিণাই। ইয়াত প্ৰায় 550টা হৰিণা আছে। ব্ৰিটিছৰ আমোলৰ ঘৰৰ ভগ্নাৱশেষবিলাক এতিয়াও আছে। এই সময়ত ব্ৰিটিছৰ প্ৰিণ্টিং প্ৰেছ, প্ৰশাসনিক ভৱন, পানী শুদ্ধিকৰণ ঘৰ, ছুইমিং পুল, স্কাপ ঘৰ আদি ভগ্ন অৱস্থাত আছে। এই প্ৰিণ্টিং প্ৰেছৰ পৰা ডেইলী ইংলিছ ওৱান পেজ নামৰ এখন বাতৰি কাকত ওলাইছিল। 1947 চনত এই বাতৰি কাকতৰ কাৰ্যালয় পৰ্ট ব্লেয়াৰলৈ নিয়া হয়। বৰ্তমানো এই কাকতখন ডেইলী টেলিগ্ৰাফ হিচাপে চলি আছে। ৰছ আইলেণ্ডক বিদায় জনাই আমি নৰ্থ বে দ্বীপ অভিমুখে আগবাঢ়িলোঁ। আপোনালোকে পুৰণি ৰংচোৱা 20 টকীয়া নোটখন দেখিছেনে? তাত নৰ্থ বে দ্বীপৰ লাইট হাউচৰ ছবি আছে। নৰ্থ বে দ্বীপৰ সাগৰীয় অঞ্চল বিভিন্ন ৱাটাৰ স্পৰ্টছৰ বাবে বিখ্যাত। আমি ছেমি-ছাবমেৰিনৰ টিকট আগতীয়াকৈ বুক কৰিছিলোঁ। সঁচাকৈয়ে সাগৰতলীৰ বিভিন্ন প্ৰকাৰৰ প্ৰবাল আৰু ৰং-বিৰঙৰ মাছ দেখা পাই আপ্লুত হ'লোঁ। কোৰেলৰ বাবে এই অঞ্চল পানীৰ তললৈ স্পষ্ট দেখা যায়। এনেদৰে আমি দিনটো কটাই হোটেললৈ উভতিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে উপভোগ কৰিলে। আন্দামানৰ অন্য এটা ভিডিঅ' লৈ অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈ বাই বাই।